কালাইন থেকে মেঘালয়ের মালিডহর এলাকা পর্যন্ত ৬ নম্বর জাতীয় সড়কে ব্যাপক যানজট। এই যানজটের চরম দুর্যোগ পোহাতে হচ্ছে সাধারণ মানুষদের। মেঘালয় এলাকা জাতীয় সড়কের কাজ চলায় গত এক সপ্তাহ থেকে মালিডহর থেকে কাছাড়ের কালাইন পর্যন্ত ৬ নং জাতীয় সড়কে কার্যত এক প্রকার শ্বাসরুদ্ধকর পরিস্থিতির সৃষ্টি হয়েছে চালকদের মধ্যে। সড়কের দুই পাশে প্রায় ২০ কিলোমিটার পর্যন্ত দাঁড়িয়ে আছে হাজার হাজার যানবাহন। ফলে যানবাহন চালকদের যেমন তীব্র অসুবিধার সম্মুখীন হতে হচ্ছে, ঠিক তেমনি এলাকার জনগণেরও জাতীয় সড়ক দিয়ে যাতায়াত করতে ব্যাপক সমস্যার সম্মুখীন হতে হচ্ছে। যে প্রকার চরম দুর্যোগ সৃষ্টি হয়েছে তাদের মধ্যে এবং দুর্যোগ পোহাতে হচ্ছে এলাকার বাসীদের মধ্যে। কেননা মেঘালয়ের জাতীয় সড়কে যে নির্মাণ কাজ চলছে এবং সেই ক্ষেত্রে ব্যাপক যানজটের সৃষ্টি হয়েছে উক্ত এলাকায়। এ নিয়ে সেই ঘটনাস্থল থেকে আমাদের প্রতিনিধি সমীন্দ্র পালের এক প্রতিবেদন দেখে নিই। কালাইন পৰা মেঘালয়ের সোনাপুর অব্দি দীর্ঘ যানজটৰ ফলত দুৰ্ভোগৰ শিকাৰ হৈছে চালকসকল। মোৰ পিছফালে আপোনালোকে দেখি আছে ট্ৰাকৰ চাৰিবদ্ধ লাইন। মই এতিয়া আছো আসাম মেঘালয় সীমান্তৰ কাছাৰত দীঘলখাল টোল গেট সংলগ্ন অঞ্চলত। ইয়াত অন্ততপক্ষে হাজাৰৰ অধিক ট্ৰাক আটক আছে। 3 দিন 4 দিন পৰা ট্ৰাক অকল আটক আছে। ইয়াত ট্ৰাকৰ চালকসকলে বিস্তৰ অভিযোগ কৰিছে মেঘালয় চৰকাৰৰ বিৰুদ্ধে। মই কিছুমান ট্ৰাক চালকৰ লগত কথা পাতিম, তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম কেনেদৰে তেওঁলোকে কষ্টৰ শিকাৰ হৈছে। हम त्रिपुरा जाने वाले हैं, कलकत्ता से आए हैं। सबसे बेकार गवर्नमेंट जो सरकार है मेघालय का सरकार है, जो रास्ता नहीं बना रहा है, वो उसके रास्ता खराब होने के चक्कर में जैसा पूरा जाम लगा हुआ है। सबसे बड़ी दिक्कत ये है कि रास्ता टूटा फूटा है। मेघालय सरकार जो है चोर है। मुझे पाइप है गवर्नमेंट का, 4 दिन हो गए हैं, अभी तक कोई खाना नहीं। सुबह का 1 कप चाय पिया हुआ है, रास्ता में कहीं जगह नहीं लग रहा खाना खाने के लिए। 3 दिन से यहाँ खड़ा है। 3 दिन से हाँ 3 दिन से खाने पीने में बहुत दिक्कत हो रहा है। 3 दिन 4 দিন হইয়া হলো খালি গাড়ি এইরকম ব্লক থাকে রাস্তাঘাট, গিলিয়ে যাওয়া যায় না, কোনো জায়গায় যাওয়া যায় না, ইমার্জেন্সি কোনো অ্যাম্বুলেন্সও যাইতে পারে না। এই জামটা কই থেকে কতটুকু? মালিডোর থেকে গিয়া খালাইন তো हम जा रहे हैं सिलचर से गुवाहाटी की तरफ। 3 दिन से सोनापुर वाला रास्ता बंद पड़ा हुआ है। बाथरूम कहाँ जाए बताइए? ये दुकानों में इन लोगों का घर है, वॉशरूम वगैरह के लिए तो क्या सुविधा होनी चाहिए। हम साइड में कहीं 1 मिनट गाड़ी रोकते हैं तो आजकल ले आते हैं, फोटो खींचते हैं, जी चालान कर देंगे, ये कर देंगे। हमारी सुविधा का क्या है? जितना टैक्स हमारी तरफ से जाता है, जितना सब कुछ हम देते हैं, इतना कोई और नहीं देता, लेकिन हमारे लिए कोई पूछ-गिछ नहीं है। कोई पूछने भी आया हमको यहाँ कि आप लोगों ने पानी पिया, खाना खाया, आप लोग वॉशरूम कहाँ जा रहे हो या कुछ है। वी आर नॉट इलिटरेट पीपल, हम पढ़े लिखे लोग हैं। মোৰ লগত আছে পশ্চিম কাটিগড়াৰ বিজেপি নেতা প্ৰাক্তন জিলা পৰিষদ সদস্য সুব্ৰত চক্ৰৱৰ্তী। তেওঁ এই অঞ্চলৰ বাসিন্দা। দাদা কি ক'ব এই যানজটৰ ব্যাপারে? কথাটো হল কি, মেঘালয়ৰ কাম চলি আছে প্ৰায় 1 মাহ হল আর ইয়াৰ পৰা যানজট চলি আছে। তাৰ কাৰণে আজি আমাৰ কালাইনচৰা যেটো টুল গেট আছে, ইয়াত হেভি ভেহিকল যেগুলা ট্রাক সেগুলো আটকানো হয়ে থাকে। এই পিছত কি হল, আমার কালাইনৰ পৰা মালিডৰ যানজটৰ সমস্যা চলি আছে। আর যানজটৰ কারণে স্কুল কলেজৰ ষ্টুডেণ্টবিলাক ডেইলি যেটো মার্কেটিং কৰি থাকে, এই মানুহবিলাক বা আমার আরো যে আছে সৰু সৰু ব্যবসায়ী যেগুলো আছে, এগুলো মানে অটো রিক্সা বেলেগ বেলেগ যেগুলো আছে, এগুলা বহুত প্রবলেম হয়ে থাকে যানজটের কারণে। সেইটো ভাবো যে আজি মেঘালয় যেটো কাজ চলিছে, কিন্তু ইয়াত আমার রাইজ সাফারার হয়ে আছে। কথাটো হল কি, আমার ইয়াত কালাইনৰ পৰা মালিডৰ যেটো মার্কেট এরিয়া বাদ দিয়া তার পিছত আছে আমার মধুয়া হিলারা যে সাইডটো আছে, ইয়াত যদি গাড়িটো হেভি ভেহিকল যেগুলো আছে প্রশাসনৰ পৰা ইয়াত যদি ব্রেকেট তৈরি কৰি সেইটো কৰা হয়, তার কারণে ভাল আছে। নাইলে এই নির্মাণ হয়েছে আমার বিশেষ করে কালি সরস্বতী পূজা হব, আপনি দেখিব স্কুলবিলাকৰ সামনে কিমান গাড়ীগুলা ট্রাফিক জাম হয়ে আছে। তাৰপিছত HSLC বা HS পরীক্ষা আছে, সেইকাৰণে ছাত্ৰবিলাকৰ বিৰাট প্ৰব্লেম হৈ আছে এতিয়া। প্ৰাক্তন জিলা পৰিষদ সদস্য সুব্ৰত চক্ৰৱৰ্তীয়ে কাছাৰ জিলা প্ৰশাসনের দৃষ্টি কামনা কৰিছে। মেঘালয়ৰ যেটো কাম কৰি আছে এইটো এই যানজটৰ এটা মুখ্য কাৰণ বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ আৰু উল্লেখ কৰিছে যে এই যানজটের কারণে স্থানীয় ব্যবসায়ীসকলৰ ব্যাপক ক্ষতিসাধন হৈ আছে।